আজি আমাৰ বিদ্যালয়ত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো আজি আমাৰ বিদ্যালয়খনিৰ প্ৰতিষ্ঠা দিৱস। 1979 চনতে প্ৰাণ পাই উঠা মৰমৰ বিদ্যালয়খনিয়ে আজি 47টা বৰ্ষ অতিক্ৰম কৰিলে। যিহেতু 4 জানুৱাৰী দিনটো ৰবিবাৰ আছিল, গতিকে সেইদিনা কেৱল বিদ্যালয়ৰ পতাকাখনি উন্মোচন কৰি বিভিন্ন কাৰ্যসূচীৰে দিনটো উদযাপন কৰিবলৈ আজি অৰ্থাৎ 6 জানুৱাৰী তাৰিখটো মনস্থ কৰা হৈছে। আজি দিনটোৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এক শোভাযাত্ৰা উলিওৱা হয় আৰু পৰৱৰ্তী সময়ত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দ্বাৰা দিনটোৰ কাৰ্যসূচীসমূহৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে আমি আজিৰ বিশিষ্ট অতিথি মৰিগাঁও জিলা আয়ুক্ত শ্ৰদ্ধাৰ অনামিকা তিৱাৰী বাইদেউলৈ খন্তেক অপেক্ষা কৰোঁ আৰু বাইদেউ উপস্থিত হোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা তেখেতক আদৰণি জনাই বিদ্যালয়ৰ ভিতৰলৈ তেখেতক লৈ যোৱা হয়। বাইদেৱে প্ৰথমতেই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শৈক্ষিক দিশত মত বিনিময় কৰে আৰু পৰৱৰ্তী সময়ত মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ সন্মানীয় কিশোৰ কুমাৰ দাস ছাৰৰ উপস্থিতিত আজি দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে ৰখা শিল্প আৰু অংকন প্ৰদৰ্শনী অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে। ইয়াৰ পাছতেই উপায়ুক্ত মহোদয়াক আমাৰ বিদ্যালয়ৰ উদ্ভাৱনীমূলক সংগ্ৰহালয়টো দেখুওৱা হয় আৰু বাইদেৱে ছাত্ৰ ছাত্ৰীৰ এই প্ৰচেষ্টাক শলাগ লয়। পৰৱৰ্তী সময়ত বাইদেউ আৰু অধ্যক্ষ মহোদয়ে মিলি ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা হাতৰ কলা সন্নিৱিষ্ট এখনি পত্ৰিকা উন্মোচন কৰে। বিশেষ অসুবিধা হোৱাত তেখেতে আমাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব নোৱাৰিলে আৰু আমাক শুভেচ্ছা জ্ঞাপন কৰি তেখেতে আমাৰ পৰা বিদায় ল'লে। ইয়াৰ পাছতেই মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰদ্ধাৰ কিশোৰ কুমাৰ দাস ছাৰে আমাৰ বিদ্যালয়ৰ হাতে লিখা আলোচনী পোহৰৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰে। ইয়াৰ পাছতেই বিদ্যালয়ৰ ইতিবৃত্তৰ ভাষণ ৰাখিবৰ বাবে বিদ্যালয় প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ বিপুল নাথ ছাৰক অনুৰোধ জনোৱা হয়। প্ৰব্লেমৰ ক্ষেত্ৰত আমি পঞ্চায়তৰ যিটো অধিগৃহীত মাটি আছিলে এই মাটিখিনি পৰৱৰ্তী সময়ত বিদ্যালয়ৰ ছাত্ৰীসকলে বিদ্যালয় সংগীত পৰিৱেশন কৰে আৰু ইয়াৰ পাছতেই ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত বিদ্যালয়, অভিভাৱক আৰু সমাজৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰখনিৰ শুভ উদ্বোধন কৰে আমাৰ মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ ঠাকুৰীয়া ছাৰে। স্কুলখনৰ তেখেতৰ নেতৃত্বত চাকৰি কৰোঁ অকল দৰমহাটোৰ কাৰণে। মোৰ মন যায় কেতিয়াবা চৰাই হ'বলৈ চৰাই হৈ চৰাইৰ দৰে। বিদ্যালয়ৰ ছাত্ৰীসকলে আমাৰ সকলোৰে মৰমৰ জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাই এটি দলীয় নৃত্য প্ৰদৰ্শন কৰে। সদৌ শেষত আমি সকলোৱে মিলি জাতীয় সংগীত পৰিৱেশন কৰি আজিৰ দিনটো কাৰ্যসূচী সমাপ্ত কৰোঁ।